নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ শাওণ মাহৰ শেষ শনিবাৰ। যদি আপুনি নিজৰ লগতে ঘৰখনৰ মংগল কামনা কৰে তেনে সন্ধিয়া এগুচি বন্তি জ্বলাই 7 ফুটা নহৰু ঘৰৰ এই স্থানত ৰাখি দিয়ক। নৱগ্ৰহৰ কোনো বেয়া প্ৰভাৱে আপোনাক একো অপকাৰ কৰিব নোৱাৰে আৰু শত্ৰুৰ অশুভ প্ৰভাৱে বা শত্ৰুৰ বেয়া প্ৰভাৱে আপোনাক নোম লৰাব নোৱাৰে। নৱগ্ৰহৰ পূৰ্ণ কৃপা থাকিব আপোনাৰ ঘৰৰ ওপৰত। বিশেষকৈ শনিৰ অশুভ প্ৰভাৱ আঁতৰি শুভ প্ৰভাৱ পৰিব। শনি হৈছে কৰ্মৰ অধিকাৰী। শনি শুভ থাকিলে কৰ্মফল শুভ হয় আৰু সুখী হ'ব পাৰে। শাওণ মাহৰ শেষ শনিবাৰে যদি কেইটামান সৰু সৰু কাম কৰি ৰাখিব পাৰে তেনে শিৱশক্তিৰ দ্বাৰা শনিৰ ইমানেই শুভ প্ৰভাৱ পৰিব, যি কৰ্ম নকৰক কিয় তাত লাভেই লাভ হ'ব। আপুনি কৰ্মফল কেতিয়াও হেৰুৱাবলগীয়া নহয়। সেয়েহে এনে সুযোগ কেতিয়াও নেৰিব। শাওণ মাহৰ শেষ শনিবাৰে এই সৰু সৰু কামকেইটা আপোনাৰ ঘৰত যিকোনো প্ৰকাৰেই কৰি ৰাখক, যাৰ ফলস্বৰূপে আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ সদস্যসকলৰ সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব। বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা মুক্ত হ'ব পাৰিব আপোনাৰ ঘৰখনৰ সদস্যসকল। আকস্মিক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব পাৰিব। কোনোবাই যদি আপোনাৰ লগতে আপোনাৰ ঘৰখনক অন্যায় চকুৰে চাবলৈ সাহস কৰিব তেনে তেওঁৰ গা জ্বলি পুৰি মৰিব। শনিদেৱ হৈছে মহাদেৱৰ পৰম ভক্ত। মহাদেৱ হৈছে শনিদেৱৰ গুৰু। যদি শুদ্ধ সত্য নিয়মত এই উপায় কৰিব পাৰে তেনে শনিদেৱৰ লগতে মহাদেৱৰ কৃপা পৰিব। ৰোগ ব্যাধিৰ পৰাও পৰিত্ৰাণ পাব পাৰিব। নৱগ্ৰহৰ ভিতৰত শনিৰ স্থান সুকীয়া। যদি শনিদেৱ এবাৰ বিতুষ্ট হয় বা শনিদেৱৰ এবাৰ বেয়া প্ৰভাৱ পৰে তেনে সেই ব্যক্তিৰ জীৱনত কেতিয়াও সুখ শান্তি নহয়। চাৰিওফালে বেমেজালি মাথো বেমেজালিয়েই হয়। সুখ শান্তিত ব্যাঘাত আহি জীৱনত নানান দুখ কষ্ট পাবলগীয়া হয়। ঘৰৰ সদস্যসকলৰ মাজত মনোমালিন্য হৈ কাজিয়া পেচাল লাগি অশান্তি হয় ঘৰখনত। আজিৰ ভিডিঅ'ত কোৱা উপায়কেইটাৰ যিকোনো এটা যদি উপায় আপুনি শাওণ মাহৰ শেষ শনিবাৰৰ দিনা কৰিব পাৰে, আপোনাৰ ঘৰত এইসমূহ বিপদৰ পৰা বা সমস্যাৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব। বাহিৰা শত্ৰুৰ কবলৰ পৰা ঘৰখনক সুৰক্ষিত কৰিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণ মাহৰ শেষৰ শনিবাৰে সন্ধিয়া কি উপায় কৰিলে শনিদেৱৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰাৰ লগতে নৱগ্ৰহৰ বেয়া প্ৰভাৱ কোনো দিনেই আপোনাৰ ঘৰত পৰিব নোৱাৰে। সেয়েহে আপুনি যদি ভাবে আপোনাৰ লগতে আপোনাৰ ঘৰখনক শনিগ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ কথা, তেনে কালিলৈ সন্ধিয়া শনিদেৱৰ নামত এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ বা উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শনিদেৱাই নমঃ বা ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জ্যোতিষশাস্ত্ৰৰ মতে নৱগ্ৰহৰ কোনো গ্ৰহৰ বেয়া প্ৰভাৱ ব্যক্তিৰ ওপৰত যদি পৰে তেনে সেই ব্যক্তিৰ দুখ কষ্টৰ পৰিমাণ বেছি হয়। বিশেষকৈ শনি গ্ৰহৰ বেয়া প্ৰভাৱ ব্যক্তিৰ জীৱনত পৰিলে সেই ব্যক্তিৰ জীৱনত গতিপথ সলনি হৈ পৰে। শনিৰ অশুভ প্ৰভাৱে ৰজাকো ভিক্ষাৰী কৰে আৰু শুভ প্ৰভাৱে ভিক্ষাৰীকো ৰজা কৰে। সেয়েহে শনিৰ নাম শুনিলেই বহু মানুহে ভয় কৰে। কিন্তু শনি হৈছে ন্যায়ৰ দেৱতা। শনি হৈছে কৰ্মৰ অধিকাৰী। শনি হৈছে শিৱ মহাদেৱৰ পৰম ভক্ত। সেয়েহে শাওণ মাহৰ শেষ শনিবাৰে আপুনি এই কাম যিকোনো প্ৰকাৰে কৰি ৰাখক। আপোনাৰ ঘৰখনৰ লগতে আপোনাৰ মংগল হ'ব। ব্যক্তিৰ জীৱনত শত্ৰুৰ সমস্যাই বেছি দুখ কষ্ট দিয়ে। যদি আনতকৈ উন্নতি বেছি হয় তেতিয়া শত্ৰুৰ শত্ৰুতা বাঢ়ে। যদি যিকোনো ক্ষেত্ৰত আগবাঢ়ি যায় তেতিয়াও শত্ৰুতা কৰে। ধনী হ'লেও শত্ৰুতা কৰে। মানুহে কেতিয়াও আনৰ উন্নতি দেখিব নোৱাৰে। আনৰ শত্ৰুতাৰ পৰা ৰক্ষা পাবলৈ যদি শাওণ মাহৰ শেষৰ শনিবাৰে আপোনাৰ ঘৰত শনিৰ বাবে এটা কাম কৰি থ'ব পাৰে তেতিয়া শনিৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ আৰু আপোনাৰ ঘৰখনৰ সদস্যসকলক কোনেও শত্ৰুতা কৰিব নোৱাৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি শনি হৈছে অশুভ গ্ৰহ। শনিৰ বেয়া প্ৰভাৱ থাকিলে যিকোনো ক্ষেত্ৰতেই আপোনাৰ নষ্ট হ'বই। ৰাহু আৰু কেতু হৈছে ছায়া গ্ৰহ। ৰাহু শৰীৰহীন আৰু কেতু হৈছে মুণ্ডহীন। শনিৰ প্ৰতিনিধি কৰে ৰাহু আৰু কেতুৱে। শনিৰ বেয়া প্ৰভাৱ থাকিলে ৰাহু কেতুৰ উপদ্ৰৱত ব্যক্তি সৰ্বশান্ত হ'বলগীয়া হয়। সেয়েহে শাস্ত্ৰমতে শিৱ হৈছে ভূতনাথ, সকলো অপশক্তিৰ ধ্বংসকাৰী দেৱতা। শাওণ মাহৰ শেষৰ শনিবাৰে নিজৰ ঘৰত শিৱৰ নাম লৈ ৰাহু কেতুৰ বাবে এটা কাম কৰক। আপোনাক কোনোদিন ৰাহু কেতুৱে
বেয়া প্ৰভাৱ পেলাব নোৱাৰে আৰু আপোনাৰ একো অনিষ্ট সাধন কৰিব নোৱাৰে। ৰাহুৰ অশুভ প্ৰভাৱ পৰিলে কাজিয়া পেচাল হয় বা অশুভ প্ৰভাৱ থাকিলে শত্ৰুৰ সংখ্যা বাঢ়ে, শত্ৰুৱে শত্ৰুতা কৰি অনিষ্ট কৰে। আৰু কেতুৰ বেয়া প্ৰভাৱ থাকিলে গোপন শত্ৰুৰ দ্বাৰা বিপদ বিঘিনি হয় আৰু ব্যক্তিৰ দুখ দুৰ্গতি হয়। সেয়েহে শাওণ মাহৰ শেষ শনিবাৰে যদি সন্ধিয়া মহাদেৱৰ নাম 7 বাৰ উচ্চাৰণ কৰি আপুনি 7 ফুটা নহৰু আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত এখন ৰঙা কাপোৰত বান্ধি আনে নেদেখাকৈ এটা ভাল স্থানত ৰাখি থ'ব পাৰে। কেতু গ্ৰহ সদায় সন্তুষ্ট থাকিব আপোনাৰ ঘৰখনৰ ওপৰত আৰু কেতু গ্ৰহৰ বেয়া প্ৰভাৱত গোপন শত্ৰুৱে আপোনাক অশান্তি দিব নোৱাৰে। সেই গোপন শত্ৰুৰ প্ৰভাৱ একেবাৰে নাইকিয়া হৈ পৰিব। অন্যহাতে এইদিনা সন্ধিয়া ঘৰৰ দক্ষিণ পশ্চিম কোণত যদি অকণমান লোৰ বস্তু মহাদেৱৰ নাম লৈ এখন মটীয়া ৰঙৰ অৰ্থাৎ ক'লা ৰঙৰ কাপোৰত বান্ধি আনে নেদেখাকৈ ৰাখি থ'ব পাৰে ভাল স্থানত বা মাটিত পুতি থ'ব পাৰে, তেনে ৰাহুৰ বেয়া প্ৰভাৱ দূৰ হ'ব আৰু আপোনাৰ ঘৰত ৰাহুৰ বেয়া প্ৰভাৱ কেতিয়াও পৰিব নোৱাৰে। সেই কাপোৰখন মাটিত পুতি থোৱা কাপোৰখন যিমান দিনলৈকে থাকিব সিমান দিনলৈকে ৰাহুৰ অশুভ প্ৰভাৱ আপোনাৰ ঘৰত পৰিব নোৱাৰে। ফলস্বৰূপে আপোনাৰ ঘৰত পাৰিবাৰিক যিবোৰ কণ্ডল হয়, হাই হুলস্থুল বা শত্ৰুৰ লগত যি দেখা দেখিকৈ কাজিয়া পেচাল হয়, সেইসমূহৰ পৰা ৰক্ষা পৰিব পাৰিব। শনি হৈছে ন্যায়ৰ দেৱতা আৰু কৰ্মৰ অধিকাৰী। শনি সন্তুষ্ট নাথাকিলে কৰ্ম কৰিও আপুনি ফলপ্ৰাপ্তি হৈ সন্তুষ্ট হ'ব নোৱাৰে। কিবা নহয় কিবা প্ৰকাৰে খেলি মেলি হ'বই। আপুনি যদি কিবা ব্যৱসায় কৰি আছে, যি ব্যৱসায়ে নকৰক কিয়, দোকান বজাৰ, বস্তু আমদানি ৰপ্তানি নাইবা কৰ্ম কৰি আছে, আপুনি কৰা কৰ্ম বা ব্যৱসায়ৰ যদি আপুনি আশা কৰা মতে লাভ কৰিব পৰা নাই বা লাভালাভ আনিব পৰা নাই, আপুনি আপোনাৰ কৰ্ম বা ব্যৱসায়ৰ যদি অধিক উন্নতি বিচাৰে, তেনে শাওণ মাহৰ শেষ শনিবাৰে এই উপায় নিশ্চয় কৰক। মহাদেৱ আৰু শনিদেৱৰ কৃপাত আপোনাৰ কৰ্ম বা ব্যৱসায় উন্নতি দেখি নিজেই আচৰিত হৈ পৰিব। শাওণ মাহৰ শেষ শনিবাৰে প্ৰতিজন ব্যক্তিয়ে নিজৰ উন্নতিৰ বাবে এই কাম কৰিব লাগে। এই কামৰ জৰিয়তে অকল যে কৰ্মৰে উন্নতি হয় এনে নহয়, শত্ৰুৰ শত্ৰুতাও নাইকিয়া হয়। শনিবাৰৰ দিনা সন্ধিয়া আপুনি স্নান কৰিব, স্নান কৰি চাফা বস্ত্ৰ পিন্ধিব আৰু এটা কাঁহৰ বা তামৰ বাতিত সম্পূৰ্ণকৈ সৰিয়হৰ তেল ল'ব। সেই তেলত এমুঠি ক'লা তিল দিব। আপোনাৰ ঘৰৰ য'ত পূজা প্ৰাৰ্থনা কৰে সেই স্থানত বা সেই ঠাইত তেলৰ পাত্ৰটো ৰাখি এগছি বন্তি জ্বলাই শনিদেৱৰ ওম শ্ৰাং শনিচৰাই নম মন্ত্ৰটি 7 বাৰ উচ্চাৰণ কৰিব আৰু সেই তেলৰ ওপৰত নিজৰ মুখখন ৰাখি তেলত যি আপোনাৰ প্ৰতিবিম্ব থাকিব বা প্ৰতিবিম্ব জিলিকি উঠিব সেই চেহেৰাটো চাব আৰু আপোনাৰ উন্নতিৰ কথা ভাবিব। যেনেকৈ আপোনাৰ কৰ্মৰ উন্নতি লাগে তেনেকৈ মনতে ভাবিব। ইয়াৰ পিছত সেই তেলখিনিত অকণমান কলপাত আনি সেই ৰাতি ঢাকি তেনেকৈ থাকিবলৈ দিব। পিছদিনা সেই তেলখিনি শিৱ মন্দিৰত দান দি আহিব। অৱশ্যে আপুনি যিখিনি তেল উপায় কৰিবৰ বাবে পাত্ৰটোত ব্যৱহাৰ কৰিছিল, সেই তেলখিনি আপুনি ঘৰত ব্যৱহাৰ কৰা তেল নল'ব। আপুনি যদি উপায়টো কৰাৰ কথা ভাবে তেনে তেল কিনি আনিহে সেই উপায়টো কৰিব। নতুনকৈ কিনি আনি উপায়টো কৰিলে আপুনি ফলৱৰ্তী হ'ব পাৰিব। যেতিয়া আপুনি উপায় কৰা তেলেৰে মন্দিৰত বন্তি জ্বলাব বা বন্তি জ্বলোৱাৰ কামত ব্যৱহাৰ কৰিব, সেই বন্তি যেনেকৈ জ্বলিব ঠিক তেনেকৈ আপোনাৰ কৰ্ম বা ব্যৱসায়ৰ উন্নতি আহিব। আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাই পৰিব। তেতিয়াই আপুনি যি কৰ্ম কৰি আছে বা যি কৰ্ম কৰিব সেই কৰ্মৰ উন্নতি দুগুণ হ'ব। এই উপায় বহু মানুহে নিজৰ কৰ্ম বা ব্যৱসায়ৰ উন্নতিৰ বাবে শাওণ মাহৰ শেষ শনিবাৰে কৰে। এই কাম সকলো মানুহেই কৰিব পাৰে, পুৰুষেও কৰিব পাৰে, মহিলায়ো কৰিব পাৰে। উপায় কৰাৰ ব্যক্তিজনে যদি সৎভাৱেৰে এই উপায় কৰিব পাৰে তেনে সেই ব্যক্তিৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। শত্ৰু মিত্ৰ সকলোৱে সেই ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হ'ব আৰু সেই ব্যৱসায়ৰ উন্নতি তিনিগুণ হ'ব। ব্ৰহ্মপুৰাণ মতে শাওণ মাহৰ শেষৰ শনিবাৰে যদি দুখ কষ্ট দৰিদ্ৰতা ভুগি থকা কোনো ব্যক্তিয়ে মহাদেৱৰ নাম লৈ আহঁত গছৰ তলত এটা বস্তু দিব পাৰে তেনে তেওঁৰ দৰিদ্ৰতাৰ অন্ত পৰে। শিৱশক্তিৰ প্ৰভাৱত তেওঁৰ জীৱনত দৰিদ্ৰতা দূৰ হয়। শাওণ মাহৰ শেষৰ শনিবাৰে নিজৰ উন্নতিৰ বাবে বহু কামেই কৰিব পাৰে। তাৰে ভিতৰত এই উপায় অতি উত্তম উপায় আৰু লঘু উপায়। যদি আপোনাৰ জীৱনত দুখৰ ওপৰত দুখ হৈ আছে, সমস্যাৰ ওপৰত সমস্যা আহি আছে, ধন টকা পইচাৰ নাটনিয়ে কষ্ট দি আছে বা ৰোগ ব্যাধিৰ সমস্যাই যান্ত্ৰণা দি আছে, সামাজিক পাৰিবাৰিক যিকোনো সমস্যাত পৰি আছে, আপুনি শাওণ মাহৰ শেষৰ শনিবাৰে মাত্ৰ 20 টকা পইচাৰে অকণমান গাখীৰ কিনি আহঁত গছৰ গুৰিত মহাদেৱৰ নাম লৈ এই কাম কৰি দিয়ক।
মহাদেৱৰ কৃপাত নৱগ্ৰহৰ সকলো দোষৰ পৰা মুক্ত হ'ব পাৰিব। শনিবাৰৰ দিনা সোনকালে উঠিব, উঠি স্নান কৰিব। স্নান কৰি শুদ্ধ গাখীৰ অলপ এটি তামৰ পাত্ৰত ল'ব। আহঁত গছৰ গুৰিলৈ যাব, অৰ্থাৎ আহঁত গছৰ ওচৰলৈ যাব আৰু নিজৰ দুই হাত প্ৰণাম কৰি মহাদেৱৰ বীজ মন্ত্ৰ ওম নমঃ শিৱায় মন্ত্ৰটি 5 মিনিট জপ কৰিব। ইয়াৰ পিছত সেই পাত্ৰত থকা গাখীৰখিনি আহঁত গছজোপাৰ শিপাত লগাকৈ আপুনি ঢালি দি আপোনাৰ সমস্যাৰ পৰা মুক্তিৰ উপায় বিচাৰিব। ইয়াৰ পিছত পাছলৈ ঘূৰি নোচোৱাকৈ আপুনি ঘৰলৈ ঘূৰি আহিব। শাওণ মাহৰ শেষৰ শনিবাৰে কৰা এই কামৰ ফলত শনি আৰু শিৱশক্তিৰ প্ৰভাৱত ভাগ্যৰ দোষ খণ্ডন হয়। ৰাজনৈতিক ক্ষেত্ৰত জড়িত ব্যক্তিসকলে বা চাকৰি বাকৰি প্ৰত্যাশিত প্ৰাৰ্থীয়ে যদি শাওণ মাহৰ শেষৰ শনিবাৰে এই কাম কৰে তেনে তেওঁলোকৰ ক্ষেত্ৰত ৰাজভোগৰ সুবিধা আহে বুলি বিশ্বাস কৰা হয়। শনিৰ শুভ দৃষ্টি পৰি তেওঁলোকৰ কৰ্মৰ উন্নতি হয় আৰু তেওঁলোকৰ ভাগ্যত থকা কৰ্মদোষ আঁতৰি গৈ তেওঁলোকৰ ভাগ্য মুকলি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, শাওণ মাহৰ শেষৰ শনিবাৰে যদি আপুনি এইকেইটা কাম কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত থকা শত্ৰুৰ প্ৰভাৱ নাইকিয়া হোৱাৰ লগতে আপোনাৰ ভাগ্যত থকা সকলো বাধা দূৰ হৈ পৰিব। শনিৰ শুভ দৃষ্টি পৰি আপোনাৰ কৰ্মৰ উন্নতি আহিব। আশা কৰিছোঁ শাওণ মাহৰ শেষৰ শনিবাৰে এই কাম কৰি নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। যদি শুদ্ধভাৱে কৰে আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে আপোনাৰ উন্নতিত। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।